নমস্কাৰ। নমস্কাৰ। আপোনাক বহুত দিনৰ মূৰত লগ পালোঁ। হয়। আপোনাৰ কথা শুনি থাকোঁ সদায়, হয়। কিন্তু এতিয়া বিহু বুলি আপোনাক মানে মনত পৰিল। তাৰপিছত বিহুৰ পৰিকল্পনা কেনেকুৱা কৰিছে? বিহু এইবাৰ নতুনকৈ অলপ মানে খুলিম বুলি ভাবিছোঁ। প্ৰতি বছৰে থাকেই, বিহুৰ এটা দল খুলিছোঁ আৰু নতুন। হয় হয়। পিছত কিবা নতুন আয়োজন কৰিছে নেকি, গানৰ বা কিবা পেঁপা ঢোল এনেকুৱা কিবা? পেঁপাটো ঢোলৰ লগত চেৱৰ লগতে সাল সলনি হৈ থাকিব, কিন্তু গানটো অলপ নতুন আয়ত্ব কৰিছে আৰু নতুন আয়ত্ব এটা কৰিছোঁ। আচ্ছা, নতুন কিবা গান যে কৰিছে আপুনি, আমাক অলপ শুনাব নেকি? মই শুনাই দিব পাৰিম, একো নাই। আচ্ছা, শুনাকচোন যদি বেয়া নাপায়। প্ৰথমতে আমাৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চেতিয়া, তেখেতক মই খুব ভাল পাওঁ। তেখেতৰ মানে যিটো মানে আমাৰ ৰঙালী বুলি কয়, ঠাই তাৰমানে প্ৰথমতে যিটো টানি দিয়ে, সেইটো মই তাৰমানে সেই কৃষ্ণমণি চেতিয়াই গাই ফুৰা সেইটো আগতে গাই লওঁ। তাৰপিছত মেইন গীতৰ কলিটো দুই এষাৰমান আপোনালোকক শুনাই দিওঁ। ঠিক আছে। আম কাঠৰে নাৱে নাসাজিবা, গুৰি ধৰিবলৈ টান, গুৰি ধৰিবলৈ টান, চুটি চাপৰ নাচনি বিহুত নে নাচিবা, ভাগত মিলাবলৈ টান, পূৰ্ণিমাৰে জোনাক ৰাতি আহিবা মুছে নাই, মন কথা পাতিম আমি দুবৰিতে বহিলৈ, সেউজীয়া দুবৰিয়ে পাৰি দিব দলিচা, সেই মিলনৰ সাক্ষী হ'ব ৰূপোৱালী চন্দ্ৰমা। আপোনাৰ গানৰ সুৰটো বহুতেই ভাল লাগিল, গতিকে এইবাৰ মানে আপোনাৰ বিহুৰ হেৰি তাৰমানে আৰু ভাল হ'ব বুলি মোৰ আশীৰ্বাদ থাকিল আপোনালৈ। আৰু প্লাছ আপুনি এতিয়া আৰু কিবা কিবি বনাই বুলি শুনিছোঁ। বনোৱা মানে মই বিহুৰ সম্পূৰ্ণ সা সঁজুলি বনাওঁ। হয়। পেঁপা বনাওঁ, গগনা বনাওঁ, মাটিৰ অৰিজিনেল মাটিৰ পুতলি বনাওঁ। হয়। তাৰপিছত বাঁহীও বনাওঁ, আৰু পেঁপা মানে কিছুমান ঠাইত বিক্ৰীও কৰোঁ। মানে পইচা পাতি যা যোগাৰ কৰিব নোৱাৰাবিলাকক অকণমান কমতেই দি দিওঁ। পেঁপাবিলাক জুৰীয়া পেঁপা, টিঙীয়া পেঁপা, কাৰণ কৃষ্টিটো জীয়াই ৰাখিব লাগিব নহয়, সেইটো কাৰণে কিছুমানক কমতেই দি দিওঁ। মানে জুৰীয়া পেঁপাবিলাক অকণমান দাম নধৰিলেও নহয়, সেইবিলাক অলপ 7,000, 8,000, 9,000 এনেকৈ লওঁ আৰু মানে সেইটো মানে খৰচাও হয়, বনাওঁতে 1 মাহমান লাগি যায়। তাৰপিছতে পুতলিবিলাক যেনিবা 100-100মান টকা লওঁ, সেইটো অৰিজিনেল মাটিৰ পুতলি। তাৰপিছতে আকৌ গগনাবিলাক যেনিবা কিছুমান 300 লওঁ, কিছুমান 200, কিছুমান 100 দিওঁ, তাৰমানে ঠাই বুজি আৰু মানে কোৱালিটি হিচাপে তাৰমানে। আৰু এতিয়া আপোনাৰ ধৰক এই বস্তুবোৰ যে আপুনি বিক্ৰী কৰিব, কোনোবাই কিনিব, এতিয়া আপোনাৰ লগত যোগাযোগ কৰিবৰ কাৰণে কিবা নম্বৰ চম্বৰ পাম নেকি? নম্বৰ আছে মোৰ। নম্বৰটো কৈ দিব পাৰিব নেকি? পাৰিম। কৈ দিয়কচোন। 7896494206। হয়, আমি আমাৰ স্ক্ৰীণত বাৰু নাম্বাৰটো দি দিম লিখি পেলাই পিছত। হয়। ঠিকনাটো এবাৰ কৈ দিয়ক। মোৰ জন্ম ওৰাঙতেই, জন্মগ্ৰহণ কৰা। তাৰপিছতে মই এতিয়া এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত যিটো ৰাস্তা গৈছে, ওৰাঙৰ পৰা দক্ষিণ চাইডে 6 কিলোমিটাৰ যাব লাগে, সেইখন গাঁৱৰ নাম হৈছে চতিয়াপাৰা। গতিকে তাতে বসবাস কৰোঁ। ধন্যবাদ। আপোনাৰ গান শুনিতো ভালেই লাগিল, আৰু আপোনাৰ যিখিনি আমি সাক্ষাৎকাৰ ল'লোঁ, গোটেইখিনি মানে ভাল লাগিল। গতিকে এইবাৰ মানে আপোনাৰ নতুন যিটো গান আপুনি নিজে লিখা, নিজে ৰচা, গতিকে সকলো অসমবাসী ৰাইজে তাতে আদৰি লয় তাৰে কামনা কৰিছোঁ। আৰু আপোনাৰ মানে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ যাচিলোঁ। আৰু শেষত তোমালোকলৈও মোৰ ফালৰ পৰা দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। আগন্তুক আহি থকা ৰঙালী বিহু আন্তৰিকতা শুভেচ্ছা জনালোঁ তোমালোকক। ধন্যবাদ।